মানুহে মানুহৰ বাবে আৰু আমি জুবিন দেশৰ মানুহ আমি সহায় কৰিব জানো। আজি অসমৰ চিটুৱেশ্যন খুবেই বেয়া, আমি সকলোৱে জ্ঞাত। ডিব্ৰুগড়, সোণাৰী, যোৰহাট, শিৱসাগৰ এইখিনি পৰ্চন টোটেলি বান আক্ৰান্ত হৈ আছে আৰু মানুহবোৰে খাবলৈ পোৱা নাই বা ভালকে এমুঠি খাবলৈ পোৱা নাই, খোৱা পানীৰ প্ৰয়োজন। চ' সেইকাৰণে এটা আপোন অৰ্গেনাইজেশ্যন আছে, ডিব্ৰুগড়ৰ আপোন অৰ্গেনাইজেশ্যন। চ' সেই অৰ্গেনাইজেশ্যনে বহুত ষ্টুডেণ্টক বা বহুত মানুহক হেল্প কৰি আছে আৰু বেলেগ বেলেগ মানুহে যেনে ডিম্পু, বিকাশ চেত্ৰী, বন্ধু ষ্ট্ৰীম সিহঁতেও হেল্প কৰি আছে, বহুতে হেল্প কৰি আছে। বাট আপোন অৰ্গেনাইজেশ্যন ডিব্ৰুগড়ৰ হয়। চ' মই সিহঁতৰ লগত কণ্টেক্ট কৰিছোঁ ফৰ হেল্প, আমি যাতে হেল্প কৰিব পাৰোঁ। মোৰ ৰিকুৱেষ্ট ইচ এণ্ড এভৰি ষ্টুডেণ্টক, যিবোৰ ষ্টুডেণ্টে মোক ফ'ল' কৰে, মোৰ বিনম্ৰ অনুৰোধ যে 10 টকা 5 টকা যোনে যিমান পাৰা সেই মানুহখিনিৰ কাৰণে সহায় যাতে আগবঢ়ায়। যিখিনি মানুহে খোৱা পানী পোৱা নাই, খাবলৈ এমুঠি ভাত পোৱা নাই, যাতে এই অৰ্গেনাইজেশ্যনটোৱে হেল্প কৰিব পাৰে, সেইখিনি দিব পাৰে। চ' বিনম্ৰ অনুৰোধ, হাত জোৰ কৰি বিনম্ৰ অনুৰোধ যে মই স্কেনাৰ দি দিছোঁ, যিমান ষ্টুডেণ্ট আছা যদি পাৰা, যিমান পাৰা 1 টকা 2 টকা যিমান পাৰা তোমালোকে সহায় কৰিবা। এইখিনিয়ে আপোন অৰ্গেনাইজেশ্যন ডিব্ৰুগড়ৰ হয়, এটা NGO হয়, সিহঁতে সহায় কৰি আছে। তোমালোকে ইনষ্টাগ্ৰামত গ'লেও চাব পাৰিবা বা মোৰ ইনষ্টাগ্ৰাম কুইক ইনফো অচিন্ত, তাতেও মই সিহঁতক টেগ কৰিছোঁ। সিহঁতে হেল্প কৰি আছে মানুহক। চ' প্লিজ বিনম্ৰ অনুৰোধ সহায় কৰিবা। ধন্যবাদ।